বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি অনুষ্ঠিত নোহোৱাৰ আগতে বহুত বেছি চেলেঞ্জ কৰি থকা পেট কামিংছক বা নেথন লায়নৰ এতিয়া মুখ বন্ধ হৈ পৰিছে কাৰণ প্ৰথমখন টেষ্ট মেচৰ ভাৰতীয় দল এতিয়া জয়ৰ দিশে গতি কৰিছে হয় আপোনালোকে ঠিকই শুনি আছে আৰু বৰ্তমান সময়ত ইতিহাস লিখিবলৈ সক্ষম হৈছে দুগৰাকী বেটাৰে নাম হৈছে য়শস্বী জয়সৱাল আৰু কেএল ৰাহুল দুজনেই হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথমতে ভিডিঅ'ত এটা লাইক হ'ব লাগে দুগৰাকী খেলুৱৈৰ বাবে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰৰ বাবে আৰু মই এতিয়া আহিব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ আৰু কালিৰ দিনটোত যেতিয়া অষ্ট্ৰেলিয়া দলটিৰ 67 ৰানতে 7টাকৈ উইকেট গৈছিল হে তেতিয়াই সকলোৱে গম পাইছিল যে অষ্ট্ৰেলিয়া দলে হয়তো এখন খেলত একো কৰিব নোৱাৰিব আৰু বৰ্তমান সময়ত কি খবৰ আহিছে হয় ভাৰতীয় টিমটো বহু দূৰ আগুৱাই গৈছে 200 ৰানতকৈ অধিক বেছি লিড লৈছে আৰু অষ্ট্ৰেলিয়া দলে মাত্ৰ 104 ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল আৰু তেওঁলোকে আৰু ৰান মাৰিব নোৱাৰিলে অল আউট হয় কিন্তু তাৰ পাছতেই য়শস্বী জয়সৱাল এণ্ড কেএল ৰাহুল দুইগৰাকী বেটাৰে যিদৰে বেটিং কৰিলে সঁচাকৈ মই প্ৰশংসাৰে পচাব লাগিব বুলি ক'ব লাগিব ইয়াৰ লগতে কেএল ৰাহুল হওক বা য়শস্বী জয়সৱাল হওক তেওঁলোকে এটা ৰেকৰ্ড গঢ়িছে 2004 চনৰ পাছত প্ৰায় 20টা বছৰৰ পাছত অষ্ট্ৰেলিয়াৰ মাটিত 100 ৰানতকৈ অধিক বেছি ৰান পাৰ্টনাৰশ্বিপ কৰা ওপেনিং জুৰি হিচাপে পৰিগণিত হৈছে বৰ্তমান সময়তে দুগৰাকী খেলুৱৈ আৰু ৰেকৰ্ড হৈ পৰিছে 2004 চনৰ পাছত 2024 চনত পুনৰ এবাৰ আসলতে ভাৰতৰ দুগৰাকী ওপেনিং বেটাৰে এটো কাম কৰিবলৈ সক্ষম হৈছে আৰু 100 ৰানতকৈ অধিক বেছি পাৰ্টনাৰশ্বিপ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়লৈকে এটো কোনো আউট হোৱা নাই সকলোৱে এতিয়া সেলুট জনাইছে ৰাহুল হক য়শস্বী জয়সৱাল হক তাৰ লগতে মই প্ৰশংসা আসলতে কৰিম কেপ্টেইন জাসপ্ৰীত বুমৰাহ 5টাকৈ উইকেট দখল কৰাৰ লগতে হৰ্ষিত ৰাণা উইকেট লৈছে হৰ্ষিত ৰাণাই ভাল বোলিং কৰিছে মোহাম্মদ সিৰাজেও ভাল বোলিং কৰিছে মুঠতে বৰ্তমান সময়ত ভাৰতীয় টিমটো 218 ৰানত লিড লৈ আছে আৰু আটাইতকৈ বেছি ভাল কথাটো হৈছে যে ইণ্ডিয়া টিমৰ ওচৰত 10টাকৈ উইকেট এতিয়াও বাকি আছে গতিকে ইণ্ডিয়া টিম এই খেলখনত জিকিব ৰোহিত শৰ্মা নাই যদিও কিন্তু আমাৰ ইণ্ডিয়া টিম এতিয়া ভাগৰি পৰা নাই বহুত ভাল খেলিছে আৰু এনেকৈ আমাৰ ভাৰতীয় দলে প্ৰদৰ্শন কৰিলে নিশ্চয় WTC ফাইনেল পাবলৈ সক্ষম হ'ব আৰু বাকি আপোনালোকে কি ভাবে ৰাহুল আৰু য়শস্বী জয়সৱালৰ বিষয়ে হেতু মোক কমেন্ট সেকশনত জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও